ঢেকিয়াজুলিৰ ভূতপাৰা গাঁৱত এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ খেতিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে আৰু ইয়াৰ ফলত প্ৰায় 3 বিঘা মাটিৰ চাহ খেতি জ্বলি ছাৰখাৰ হৈছে। এগৰাকী নিবনুৱা যুৱক সঞ্জীৱ সাহু নামৰ ক্ষুদ্ৰ চাহ খেতিয়কে তেওঁ এই অঞ্চলটোত চাহ খেতি কৰি আহিছিলে। কোনো দুৰ্বৃত্তই তেওঁৰ প্ৰায় 3 বিঘা মাটিৰ চাহ খেতিত অগ্নিসংযোগ কৰাৰ ফলত এফালৰ পৰা জ্বলি ছাৰখাৰ হৈছে তেওঁৰ চাহ খেতি। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম, যিহেতু এগৰাকী নিবনুৱা যুৱক, তেওঁ চাহ খেতিয়েই আচলতে তেওঁৰ জীৱন জীৱিকাৰ অন্যতম উৎস। আৰু এতিয়া সেই চাহ খেতিত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰি দিয়াৰ ফলত এফালৰ পৰা জ্বলি ছাৰখাৰ হৈছে তেওঁৰ চাহ খেতি। আৰু ইয়াৰ ফলত এইগৰাকী যুৱক এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। মই দেখুৱাম, এয়া ভূতপাৰা গাঁৱত এই যি তেওঁৰ চাহ খেতি, এনেধৰণে এফালৰ পৰা জ্বলি ছাৰখাৰ হৈছে। কোনো অচিনাক্ত দুৰ্বৃত্তই এনেধৰণে সঞ্জীৱ সাহু নামৰ যিগৰাকী যুৱক, তেওঁৰ চাহ খেতিত এনেধৰণে কোনোবাই অগ্নিসংযোগ কৰাৰ ফলত এফালৰ পৰা জ্বলি ছাৰখাৰ হৈছে এই যে তেওঁৰ যি চাহ খেতি। মই দেখুৱাইছোঁ, এয়া ভূতপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। এইগৰাকী যুৱক সঞ্জীৱ সাহু, তেওঁৰ যি চাহ খেতি আছিল এই ভূতপাৰা গাঁৱত, আৰু কোনো দুৰ্বৃত্তই তেওঁৰ চাহ খেতিত অগ্নিসংযোগ কৰাৰ ফলত এফালৰ পৰা জ্বলি ছাৰখাৰ হৈছে তেওঁৰ চাহ খেতি। মই দেখুৱাইছোঁ, এয়া ভূতপাৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে। এফালৰ পৰা এই তেওঁৰ যি চাহ খেতি, কোনো দুৰ্বৃত্তই এনেধৰণে অগ্নিসংযোগ কৰাৰ ফলত এফালৰ পৰা সেই চাহ খেতি এনেধৰণে জ্বলি ছাৰখাৰ হৈছে। মই দেখুৱাইছোঁ, এয়া তেওঁৰ যি চাহ খেতি, কেনেধৰণে এই ঘটনা সংঘটিত হ'ল মই তেওঁৰ সৈতে কথা পাতিম, কাৰণ এই দৃশ্যাংশ দেখুৱাইছোঁ। চাহ খেতি, ক্ষুদ্ৰ চাহ খেতি কৰিছিলে আৰু এফালৰ পৰা জ্বলি এনেধৰণে ছাৰখাৰ হৈছে এই চাহ খেতি। মই সঞ্জীৱ সাহু আছে, কথা পাতিম। কি হৈছে আজি? মই মোটামুটি এসপ্তাহ ধৰি ইয়াতে কাম লগাইছোঁ, কাম চলি আছে। চলাৰ পিছত আমি এদিন মানে কামটো অফ কৰিলে, মোৰ যোগালীকেইটা অহা নাছিলে। মই যে ঠিক আছে, আজি তহঁতে মেলা যাবি, মেলা যাব, সিহঁতে মেলা যাবৰ কাৰণে সিহঁতে এদিন ছুটি কৰিলে। এই ছুটি নকৰাৰ কাৰণে মই ঠিক আছে, আজি কৰিব নালাগে, ময়ো নাহিলোঁ বিশেষকৈ। আৰু নাহাৰ কাৰণে আজি নেক্সট দিনা মই যেতিয়া আহিলোঁ ইয়াতে, অহাৰ পিছত চাওঁ একদম গোটেই বাগানটো জ্বলি বা একদম মানে খাৰমাৰ হৈ আছে। মোৰ এই খাৰমাৰ হৈ থকাৰ কাৰণে পিছত মোৰ চিন্তা লাগি গ'ল, মই যে কি কৰিম কি নাই। কালি নেক্সট ডে মই মোৰতো উপায় নাই, কি কৰিম নকৰিম বুলি যোগালী কৈছোঁ, যি আছে কৰি থাক তহঁতে কামকেইটা, পিছত চাম বুলি মই যোগালী লগাই পেলাই মই গুচি গ'লোঁ। ইয়াতে মোটামুটি মোৰ ইয়াতে 5 বিঘা দাগ আছে, মোটামুটি 3-3.5 বিঘা মান জ্বলি গৈছে, মানে সম্পূৰ্ণ। এইটো এইবছৰ পাত অহা কোনো সম্ভৱেই নাই। এই গোটেই গুচি গৈছে, পাত নাহিব। ইয়াত মোটামুটি 80% গছে মানে মৰি যাব, 80% গছ মৰি যাব। আৰু ইয়াতে খুব হ'লে 20% গছ যদি বাচাৰ আশা যদি থাকে, অলপ চলপ থাকিব পাৰে, বাকী একো নহয়। ওচৰৰ মানুহকেইটা খুদি আছোঁ, সিহঁতে একো ক'ব পৰা নাই। সিহঁতে একো ক'ব নাই। কিছুমানে কয় যে অলপ জুই লাগিছে, আমি ভয়ত যোৱা নাই, এনেকুৱা ধৰণৰ খং কৰিছে। মই কাৰো নাম লৈ নকওঁ, জাগাৰ নাম লৈ নকওঁ। মোক সন্দেহ এনেকুৱাও লাগে, কিছুমানে যদি কয় ৰাস্তা বন্ধ কৰিছে, মই তোৰ বাগানটো থাকিব নিদিম, এনেকুৱাও হ'ব পাৰে। মই কাকো নাম লৈ কোৱা নাই, কাকো হেৰি কৰা নাই। ওচৰৰ মানুহ, দূৰৰ মানুহ, মই একো কথা কোৱা নাই। কেছ দিছে নেকি? না, কেছ দিয়া নাই। মইতো এতিয়া এজাহাৰ এটা মই থানাত গৈ পেলাই দি আহিম। মানে বহুত লোকচান হৈছে। এইটো মোটামুটি আজি ক'ব গ'লে, এইটো হিচাপ কৰিব গ'লে, এটা গছত আমাৰ এই কাটাৰ পৰা মেডিচিনলৈকে এটা গছত 2 পৰা 2.5 টকা আমাৰ খৰচা হয়, খালি ডিচেম্বৰৰ পৰা হেৰিলৈকে। ঔষধ মাৰিব লাগে, পানী মাৰিব লাগে, যথেষ্ট খৰচা আছে। এই গছ কাটালৈকে, এতিয়া বাচালৈকে, একদম এভৰিথিং খৰচা থাকে। এই খৰচাটো নোলাওঁতে মোৰ মানে ইয়াত আকৌ মানে ইয়াত কি ক'ম আৰু বিশেষ মই নকওঁ। সেইটো আইনে যদি যোনটো ব্যৱস্থা দেখুৱাইছোঁ, এয়া সঞ্জীৱ সাহুৰ যি চাহ খেতি, আৰু এফালৰ পৰা এনেধৰণে জ্বলি ছাৰখাৰ হৈছে। আৰু তেওঁ সন্দেহ কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই এই কাণ্ড কৰিছে। আৰু প্ৰায় 3.5 বিঘা মাটি, 3.5 বিঘা মাটিত এনেধৰণে কোনো দুৰ্বৃত্তই চাহ খেতি অগ্নিসংযোগ কৰাৰ ফলত বিনষ্ট হৈছে। আৰু এইগৰাকী যুৱক চিন্তিত হৈ পৰিছে। এগৰাকী নিবনুৱা যুৱক,
তেওঁ এই কাম কৰিয়েই তেওঁ জীৱন জীৱিকা চলাই আহিছিল আৰু যিহেতু এতিয়া এইটো সময়টোত তেওঁ ইয়াতে কলম কাটিছিলে আৰু সেই সময়টোতেই অগ্নিসংযোগ কৰাৰ ফলত এনেধৰণে চাহ খেতি এফালৰ পৰা জ্বলি চাৰখাৰ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।